মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ চতুৰ্থটো অধ্যায় অসমৰ ভূগোল পাঠটিৰ কেইটামান চমু প্ৰশ্নলৈ মই আজি তোমালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ইয়াৰ পৰা কিছু উপকৃত হ'ব পাৰিবা। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ সীমাত থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব অসমৰ সীমাত থকা দুখন ৰাষ্ট্ৰ হ'ল ভূটান আৰু বাংলাদেশ। ২ নম্বৰ প্ৰশ্ন অসমৰ চাৰিসীমাত কি আছে? ইয়াৰ উত্তৰ হ'ব অসমৰ উত্তৰ দিশত আছে ভূটান আৰু অৰুণাচল প্ৰদেশ, পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, দক্ষিণে মিজোৰাম আৰু মেঘালয় আৰু পশ্চিমে আছে ত্ৰিপুৰা, বাংলাদেশ আৰু পশ্চিমবংগ। তৃতীয়টো প্ৰশ্ন হৈছে গুৱাহাটী মহানগৰক কিয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰালৈ স্থলপথেৰে যাব লগা হ'লে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ গুৱাহাটীৰ মাজেৰে যাব লগা হয়। তাৰ বাহিৰে অন্য কোনো স্থলপথ নাই। সেইবাবেই গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। চতুৰ্থ প্ৰশ্ন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰ কোনখন? ইয়াৰ উত্তৰ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰ হৈছে গুৱাহাটী। ৫ নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দুখন উপনৈৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দুখন উপনৈ হ'ল সোৱণশিৰি আৰু ধনশিৰি। ৬ নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ দুখন উপনৈৰ নাম লিখা। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ দুখন উপনৈ হ'ল বুঢ়ীদিহিং আৰু ভোগদৈ। ৭ নম্বৰ প্ৰশ্ন বৰাক নৈৰ দুখন উপনৈৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব বৰাক নৈৰ দুখন উপনৈৰ নাম হৈছে জাতিংগা আৰু সোণাই। ৮ নম্বৰ প্ৰশ্ন অসমৰ মৃত্তিকাক কেইভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি কি? অসমৰ মৃত্তিকাক ৪ ভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা হৈছে পলসুৱা মৃত্তিকা, গিৰিপদ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা আৰু কংকৰ মৃত্তিকা। ৯ নম্বৰ প্ৰশ্ন মৃত্তিকা অৱক্ষয়ৰ কাৰণবোৰ কি কি? ইয়াৰ উত্তৰ হৈছে কিছুমান প্ৰাকৃতিক আৰু কিছুমান মানৱসৃষ্ট কাৰকৰ বাবে মৃত্তিকাৰ অৱক্ষয় হয়। প্ৰাকৃতিক কাৰকবোৰ হৈছে ক পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰণত হোৱা ভূমিক্ষয় আৰু খ সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন। মানৱসৃষ্ট কাৰকবোৰ হ'ল ক গছ-গছনি কটাৰ ফলত বৃদ্ধি পোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা মৃত্তিকা ক্ষয়, খ এঢলীয়া মাটিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা, গ পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি, ঘ মানুহৰ কাৰ্যৰ বাবে হোৱা কৃত্ৰিম জলবন্ধন সমস্যা, ঙ শস্য উৎপাদন বৃদ্ধিৰ বাবে অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ। ১০ নম্বৰ প্ৰশ্ন অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি? ইয়াৰ উত্তৰ হ'ব বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান ৭খন। সেইকেইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। পিছৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বমুঠ জিলা কেইখন? ইয়াৰ উত্তৰ হ'ব অসমৰ সৰ্বমুঠ জিলা ৩৫খন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে BTADৰ অন্তৰ্গত জিলাকেইখন কি কি? ইয়াৰ উত্তৰ BTADৰ অন্তৰ্গত জিলাকেইখন হ'ল কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। ২০১১ চনৰ লোকপিয়ল অনুসৰি সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন? ইয়াৰ উত্তৰ হ'ল ২০১১ চনৰ লোকপিয়ল অনুসৰি সৰ্বাধিক জনসংখ্যা থকা জিলাখন হৈছে নগাঁও জিলা। তাৰ পিছৰ প্ৰশ্নটো আছে ২০১১ চনৰ লোকপিয়ল অনুসৰি সৰ্বনিম্ন জনসংখ্যা থকা জিলাখন কি? ইয়াৰ উত্তৰ হৈছে ২০১১ চনৰ লোকপিয়ল অনুসৰি সৰ্বনিম্ন জনসংখ্যা থকা জিলাখন হৈছে ডিমা হাছাও। আৰু শেষৰ প্ৰশ্নটি হৈছে চৰাইৰ বাবে বিখ্যাত এখন অভয়াৰণ্যৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ল
চৰাইৰ বাবে বিখ্যাত এখন অভয়াৰণ্যৰ নাম হ'ল বৰদৈবাম বিলমুখ অভয়াৰণ্য। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ বাবে ইমানখিনিয়ে। আশা কৰোঁ তোমালোকে ইয়াৰ পৰা কিছু লাভৱান হ'ব পাৰিবা। যদি ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা, যাতে তোমালোকৰ নিচিনা আন ছাত্ৰ-ছাত্ৰীসকলেও ইয়াৰ সুফল লাভ কৰিব পাৰে।